দ্ৰুতগতিত পানী হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত আমাৰ ঘাটটো স্থানান্তৰ কৰিবলগীয়া আছে আগলৈ, অৰ্থাৎ ইয়াৰ পৰা 1.5-2 কিলোমিটাৰমান আগলৈ যাব আৰু সেই জেগাটোৰ স্থান হ'ব আপোনাৰ কমলাবাৰীৰ পৰা উজনিলৈ গৈ চাউনি সোণোৱালৰ সন্মুখত আমাৰ পাৰঘাটলৈ যোৱা ৰাস্তাৰ ব্যৱস্থা কৰা হৈছে আৰু সেই পিনেদি গৈ আপোনাৰ পহাদিয়া গাঁওখন সন্মুখেদি অৰ্থাৎ পাছলৈ পহাদিয়া গাঁওখন থাকিব, তাৰ সন্মুখেদি ৰাস্তাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ যথেষ্ট চমু হ'ব, যিহেতু আমাৰ উৰ্ধতম কৰ্তৃপক্ষই চোৱা চিতা কৰি আছে আৰু বিভাগীয় নাওখিনি আমাৰ তাত কালিৰ পৰা চলাইছে, জাহাজ চলাইছে আৰু জাহাজ চলাইছে মানে জাহাজে নিৰীক্ষণ কৰিছে আৰু আমি ভাবিছোঁ সেই স্থানৰ পৰা আমাৰ জাহাজ চলাচলৰ ব্যৱস্থা হ'ব সদ্যহতে। পৰৱৰ্তী নদীৰ গৰ্ভৰ কথা, পানী কমিব পাৰে বাঢ়িব পাৰে, সেইটো নদীৰ গৰ্ভৰ কথা পৰৱৰ্তী। বৰ্তমান অৱস্থাত আমাৰ জাহাজ চলোৱাৰ ব্যৱস্থা হাতত ৰাখিব পাৰিম আমি আশা কৰিছোঁ আৰু গুটীয়া নাওখিনি আমাৰ লগত থাকিব আৰু গুটীয়া নাওখিনিয়ে আমাৰ জাহাজতকৈ কম সময়ৰ ভিতৰত যাতায়াতী ইপাৰৰ পৰা সিপাৰ, সিপাৰৰ পৰা ইপাৰ পোৱাৰ আমি অনুমান কৰিব পাৰিছোঁ। প্ৰথম দিন, সেয়েহে আমাক অনলাইনৰ পৰিৱৰ্তে অফলাইন যোগে কাইলৈ টিকেটৰ ব্যৱস্থা থাকিব। যাত্ৰীসকলে যিহেতু টিকেট পাবই লাগিব, গতিকে অফলাইনৰ জৰিয়তে কাইলৈ টিকেট সংগ্ৰহ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু পৰৱৰ্তী আকৌ অনলাইনৰ ব্যৱস্থা পাব, ৰাইজে লাভ কৰিব পাৰিব।